অংক ছাৰৰ নিমিলা অংক নিমিলাৰ বাবে গণিতৰ ছাৰ হ'ল মংগলদৈ সদৰ থানাৰ আলহী। মোবাইলত টিউচনৰ ছাত্ৰীক অশ্লীল মেছেজ দি বিপদত ছাৰ। টিউচনৰ ক্লাছলৈ অকলশৰীয়াকৈ আহিবলৈ দি ধৰা পৰিল ছাৰ। ঘটনা অনুসৰি মংগলদৈ নিকটৱৰ্তী বৰঠেকেৰাবাৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় নিম্ন বৰ্গৰ সহায়ক উজবেক ৰিয়াছুদ্দিন শইকীয়া নামৰ চৰকাৰী কৰ্মচাৰীজনে মংগলদৈ চহৰত দৈনিক পঢ়ুৱাইছিল টিউচন। এখন চৰকাৰী বিদ্যালয় নিম্ন বৰ্গৰ সহায়ক যদিও অংক আৰু বিজ্ঞান বিষয়ত দখল থকাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে ভৰি পৰে টিউচন চেণ্টাৰ। কিন্তু তাতেই লাগিল কেনা। ছাত্ৰীৰ মোবাইলত অশালীন মেছেজ আৰু অকলশৰীয়াকৈ টিউচন ক্লাছলৈ মাতে ছাৰে। ছাৰৰ বিৰুদ্ধে শনিবাৰে পৰিয়ালৰ লোকে মংগলদৈ সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ততালিকে মংগলদৈ আৰক্ষীয়ে আটক কৰে অংক ছাৰক। বৰ্তমান মংগলদৈ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পৰিয়ালৰ লগতে দল সংগঠনে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী তোলে। হয়, আজি থানা আহিব লগা হৈছে আচলতে গোটেই দৰং জিলাখনকে এটা লজ্জানত কৰা ঘটনা। এই ক্ষেত্ৰত আমি নিশ্চয়কৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আমি সৰব ভূমিকা পালন কৰি আহিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা এনেধৰণৰ ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়া হৈছে। আজি দেখা গৈছে সমগ্ৰ অসম প্ৰদেশৰ লগতে দৰং জিলাতো নতুনকৈ এক ধৰণৰ জেহাদৰ সৃষ্টি হৈছে, যি জেহাদক আমি শিক্ষাৰ নামত কৰা জেহাদ অৰ্থাৎ টিচিং জেহাদ নামেৰে আমি নামাংকিত কৰিব লাগিব। যি জেহাদৰ জৰিয়তে কিছুমান জেহাদীয়ে ইয়াত আমি নাম উল্লেখ কৰিব লাগিব এগৰাকী ভণ্ড শিক্ষকৰ, যিগৰাকী ভণ্ড শিক্ষকে টিউচনৰ চলেৰে আমাৰ ছাত্ৰ ছাত্ৰীসমূহক অৰ্থাৎ ছাত্ৰীসমূহক বিভিন্ন ধৰণে অশালীন মন্তব্য আগবঢ়াই আহিছে। তেওঁলোকক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ফেচবুকত মেছেজ পঠিয়াই আহিছে। এইগৰাকী শিক্ষকৰ নামটো আমি ইতিমধ্যে ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ, উজবেক ৰিজৱান লতিফ। উজবেক ৰিজৱান লতিফ নামৰ শিক্ষকগৰাকীৰ নেতৃত্বত আৰু এই শিক্ষকগৰাকীৰ দ্বাৰা এই ধৰণৰ এগৰাকী এটা ভণ্ড মানসিকতাৰে এইগৰাকী শিক্ষকে গোটেই দৰং জিলাতে আগতো আমাৰ মাজত বিভিন্ন ধৰণৰ কমপ্লেইন আহি আছিলে, কিন্তু বিভিন্ন ছাত্ৰীয়ে বিভিন্ন সময়ত হয়তো ভয় কৰে বা তেনেকুৱা ঘৰুৱা বিভিন্ন ক্ষেত্ৰত ছাপোৰ্ট নাপায় বাবে এই ধৰণৰ বিষয়সমূহত আগবাঢ়ি আহিবলৈ ভয় কৰে। কিন্তু এই ক্ষেত্ৰত এগৰাকী ছাত্ৰীয়ে ইতিমধ্যে মংগলদৈ সদৰ থানাত উজবেক ৰিজৱান লতিফৰ বিপক্ষে কমপ্লেইন ৰুজু কৰিছে। আৰু এই ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সেই সমগ্ৰ ভণ্ড জেহাদী সমাজক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই ক্ষেত্ৰত কোনো কাৰণতে মানি নলয়। আৰু এনেধৰণৰ ঘটনা যদি ভৱিষ্যতে পুনৰ গোটেই অসম প্ৰান্তত য'তেই নহওক কিয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দৌৰাই পিটিব এনেধৰণৰ জেহাদী মানসিকতাৰ জেহাদীসকলক। আৰু গতিকে এই ধৰণৰ মানসিকতাক আমি এই মঞ্চৰ পৰা সকীয়াই দিছোঁ আৰু সকলো সময়তে এই ধৰণৰ আমাৰ মা ভনীসকলক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমগ্ৰ সকলো সময়তে সকলোৰে লগত একেলগে থিয় দিব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ। হয়, এই ঘটনাটো কেনেদৰে পোহৰলৈ আহিল মানে এইগৰাকী শিক্ষকে বিভিন্ন সময়ত দেখিবলৈ পোৱা বিভিন্ন ছাত্ৰীৰ মোবাইললৈ অশালীন মন্তব্য অশালীন মেছেজ পঠিয়াই থাকে। এই বিষয়ে আমালৈ আগতেও বিভিন্ন ধৰণে আমালৈ খবৰ আহিছিল, যদিও সেইসমূহ ক্ষেত্ৰত মানে বিভিন্ন কাৰণত আমি এইবোৰ বিষয় ৰাজহুৱা কৰিব পৰা নাছিলোঁ। কিন্তু এইবাৰ এই বিষয়টোত যিগৰাকী যুৱতীয়ে আমাৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিছে আৰু যুৱতীগৰাকীয়ে আহি ইতিমধ্যে সদৰ থানাত গোচৰ ৰুজু কৰিছে। গতিকে তাৰ যি মোবাইলৰ যি ভিজুৱেল, সেই ভিজুৱেল আমি আপোনালোকক অৰ্পণ কৰিম। আপোনালোকে দেখিব এগৰাকী শিক্ষকৰ কি ধৰণৰ মানসিকতা হ'ব পাৰে। ইয়াক আচলতে টিচিং জেহাদ বুলি ক'ব লাগিব। আচলতে এক জেহাদী মানসিকতাৰে পৰিপূৰ্ণ হৈ আছে এইসকল শিক্ষক। আচলতে আমাৰ সমাজ ব্যৱস্থা আচলতে কোনফালে ধাবিত হৈছে, ইয়াৰ জৰিয়তে আমি এই কথাটো উল্লেখ কৰিব লাগিব যে আমি সমগ্ৰ মুছলিম শিক্ষক সমাজক আমি কেতিয়াও গৰিহণা দিব নোৱাৰোঁ। তেনেকুৱা এইখন সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ ভাল শিক্ষকে আমাৰ অসম প্ৰদেশত বিভিন্ন ক্ষেত্ৰত বিভিন্ন শিক্ষক শিক্ষাৰ্থীৰ মাজত এক সুকীয়া সম্পৰ্ক সৃষ্টি কৰি আহিছে। কিন্তু তাৰ পিছতো এনেধৰণৰ জেহাদী মানসিকতাৰ শিক্ষকসকলৰ বাবে মাজে মাজে মুছলিম সমাজৰ শিক্ষকসকলো লৈও প্ৰশ্ন উঠিবলৈ আৰম্ভ হৈছে। এই ক্ষেত্ৰত এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব, যাতে এনেধৰণৰ জেহাদী মানসিকতাৰ যিসকল শিক্ষকৰ মনত পুহি ৰাখিছে, যিসকল জেহাদীয়ে পুহি ৰাখিছে, সেইসকল জেহাদীয়ে যাতে ইয়াৰ পিছত আমাৰ মা ভনীৰ প্ৰতি কোনো কাৰণতে আঙুলি উঠাব নোৱাৰে, কোনো কাৰণতে চকু দিব নোৱাৰে। এই ক্ষেত্ৰত এক দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগিব। আৰু ইয়াৰ পৰাই আমি দাবী জনাইছোঁ, যদি এই ক্ষেত্ৰত কোনো ধৰণৰ দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰা নহয়, তেনেহ'লে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কালি ৰাতিপুৱাৰ পৰাই এক তীব্ৰ গণতান্ত্ৰিক জংগী আন্দোলন গঢ়ি তুলিব সমগ্ৰ মংগলদৈ। মোৰ ছোৱালীজনী মানে উজবেক ৰিজৱান, গোটেই নামটো নাজানো, তাতে আমি টিউশ্যন দিছিলোঁ। এইটো গাম্বুৰাপাট টিউশ্যন ইনষ্টিটিউট হয়, তাতে আমি দিছিলোঁ। এপ্ৰিলৰ পৰা টিউশ্যন কৰি আছিলে। যোৱা শনিবাৰৰ পৰা মানে কি সি কিবাকিবি মানে বেয়া মেছেজ কৰিব ধৰিলে ছোৱালীজনীক। আৰু লাষ্ট যোৱা মঙলবাৰ 18 তাৰিখে তাইক মোক গোটেই কথাখিনি জনালে।
এনেকুৱা মেছেজ কৰি থাকে, তেনেকুৱা ক'লে মই বেটেৰী ইউজ কৰে। কিন্তু তাৰ আগতে মোক কৈছিলে যে টিচাৰজন ভাল নহয়, মই তাতে টিউশ্যন নকৰোঁ। মই তেতিয়া চিন্তা কৰিব লাগিছিলে, কিন্তু সি তেনেকুৱা বেয়া বেয়া মেছেজ কৰি থাকাত মই মেছেজখিনি পালোঁ। এতিয়া কথা হ'ল সি আমাৰ ছোৱালী বুলিয়ে নহয়, বহুতো কৰি আছে। আমি বহুত গাৰ্জেনে হয়তো এই কথাটো মানে নিজৰ নিজৰ মোবাইল থকাৰ কাৰণে, যিবিলাক ছাত্ৰী নিজৰ নিজৰ মোবাইল থকাৰ কাৰণে গাৰ্জেনক কোৱা নাই, কিন্তু তাই নিজৰ মোবাইল নাই কাৰণে আমাক ক'লে কথা আমি কথা গম পালোঁ। গতিকে এতিয়া মই এটাই অনুৰোধ গাৰ্জেনখিনি সতৰ্ক হ'ব দিছোঁ, এনেকুৱা টিউটৰৰ ওচৰত যাতে নপঠায়। শিক্ষকজনে মানে উচিত শাস্তি পাব লাগে আৰু। এজাহাৰ দিয়া হৈ গৈছে ইয়াতে মঙলে থানাত। নিজৰ মোবাইল নাই, মোৰ মোবাইলৰ মাকৰ মোবাইল। তাৰ গৰমৰ বন্ধ চলি আছিলে, স্কুলৰ পৰা কিবা হেৰি দিছিলে, প্ৰজেক্ট দিছিলে, প্ৰজেক্টত কাম কৰিবৰ কাৰণে মাকৰ মোবাইলটো দিছিলে, প্ৰজেক্টত কাম কৰিছিলে। এতিয়া সেই সময়তে এই চান্সটো লৈছে। কেতিয়াবা তাইক অকলে মাতে, এই কথাখিনি কেতিয়াও তাই যোৱা নাই, কিন্তু এই কথাখিনি আমাক কৈছে। মেছেজটো বহুত বেলেগ বেলেগ ধৰণৰ, এনেকুৱা মানে অশ্লীল আৰু মই ক'ব মানে নোৱাৰোঁ আৰু, অশ্লীল মেছেজ দিয়ে আৰু। যোৱা এপ্ৰিলত টিউশ্যন দিছিলোঁ মই। যোৱা 18 তাৰিখে গোটেই সেইখিনি পালোঁ, তাই মোক আহি জনালে। জনাৰ পৰা মই টিউশ্যনৰ পৰা ওলাই লৈ আহি মানে কি তাৰপিছত মই হেৰি কৰিছোঁ আৰু ইয়াতে থানাত মই আহি জনাইছোঁ। থানাত পৰহি দিনা জনালোঁ, কিন্তু আজি তেওঁলোকে তাক আনিছে। মানে কি ৰক্ষকে ভক্ষক যেতিয়া তেনেকুৱা টিউটৰৰ ওচৰত আমি কি মানে পঠিয়াম, মানে কি সাহসত পঠিয়াম? ক্লাছ 10ৰ ছোৱালী 15-16 ভিতৰত আছে আৰু তেনেকুৱা। ৰাইজক এইটোৱে মেছেজ দিছোঁ যে মানে প্ৰথম মানে প্ৰাইভেট টিউশ্যন দিওঁতে চাব লাগিব টিউটৰজন কেনেকুৱা কি, শিক্ষকজন কেনেকুৱা কি, আৰু সতৰ্ক হ'ব দিছোঁ আৰু এনেকুৱা যাতে আৰু নহয়, মোৰ ছোৱালীৰ নহয় মানে বেলেগ ছোৱালীৰ ক্ষেত্ৰতো যাতে নহয়। মই এজন মানে হিচাপে ছোৱালীজন পিতৃ হিচাপে মই গাৰ্জেন হিচাপে ৰিকুৱেষ্ট, বাকী হেৰিবিলাক গাৰ্জেন মই ৰিকুৱেষ্ট কৰিছোঁ আৰু। নহয় মানে যিটো আগতে মই নিউজত পাইছিলোঁ যে মানে এনেকুৱা হেৰিবিলাক পাইছিলোঁ আৰু প্ৰাইভেট টিউটৰক কিছুমান স্কুল টিচাৰ মানে এনেকুৱা হেৰিবিলাক নিউজত পাইছিলোঁ, কিন্তু এতিয়া মই নিজৰ পালোঁ আৰু আজি নিজে প্ৰমাণ পালোঁ, এইটো সত্য কথা। এই ক্ষেত্ৰত মানে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে আৰু। হয়, নিশ্চয় এইটো মই ভয় খাবই লাগিব, তেনেকুৱা মোৰ ক্লাছ 10ৰ ছোৱালীজনীৰ ক্ষেত্ৰত তেনেকুৱা এই প্ৰাইভেট টিচাৰ শিক্ষকজনে তেনেকুৱা কাম কৰি আছে, গতিকে মই ভয় খাবই লাগিব আৰু।